মিটিঙত আমি শেষত ডিচিশ্যন ল'ম আৰু আমি কি পন্থাৰে আগবাঢ়ি যাম। আৰু বৰ্তমান পৰিৱেশ পৰিস্থিতিত এই কথাও মই দেখিছোঁ, মই আজি ৰাজনীতিৰ কথা ক'ব বিচৰা নাছিল, কিন্তু যোৱা 29 তাৰিখৰ BTC ছেক্ৰেটাৰিয়েট ঘটনাক লৈ পেলাই আৰু এই ৰিকমেণ্ডেশ্যন মানে বিধানসভাত হোৱাৰ পিছত আৰু যোৱা 4 তাৰিখে আমাৰ CC2ৰ লগত অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰৰ লগত আলোচনাৰ পিছত এই সময়ছোৱাত আমি অতিকে দুখ পাইছোঁ আৰু দুখো প্ৰকাশ কৰিছোঁ যে BTC ছেক্ৰেটাৰিয়েট যি ঘটনা এইটো অনাকাংক্ষিত, কোনেও সেইটো ভাবা নাছিল আৰু হোৱাটো উচিত নহয়। কোনো হিংসা আমি কেতিয়াও প্ৰশ্ৰয় নলওঁ, তাৰ কাৰণে আমি দুখো প্ৰকাশ কৰিছোঁ। এই ঘটনা দুৰ্ভাগ্যজনক বুলিও আমি স্পষ্টকৈ কৈছোঁ। তৎসত্ত্বেও BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সভায়ক সমিতি, মিডিয়া, টিভিত সঘনাই নিখিল বড়ো ছাত্ৰ সন্থাক ৰাজনীতিক এটা ৰং সানি সঘনাই আমাক দুখ জাপি দিব বিচৰাটো অতিকে দুৰ্ভাগ্যজনক। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁ জাতিটোৰ লগত আছে না তেওঁ ৰাজনীতিৰ লগত আছে, সেই কথাটো স্পষ্ট কৰিব লাগে। আৰু ৰাজনীতিৰ স্বাৰ্থত এপচুক দুখ দি এপচুক দুখ জাপি একো লাভ নাই। এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ যে ৰাজনীতিৰ স্বাৰ্থত আহোম সেনাপতি বদন চন্দ্ৰ বৰফুকনে যেনেকুৱাকৈ মানসকলক মাতি আনি নিজৰ জাতিটো নিষেধ কৰিছিল, এই তেখেতৰ কথা কাম মন আজি একেই দিশত গৈ থকা আমি দেখিবলৈ পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে, ইউনিভাৰ্চিটি কলেজৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতলৈ সজাগ আৰু তেখেতে সঁচাসঁচিকৈ NOC দিছিল না নাই সেই কথাটোৱে ছাত্ৰ ছাত্ৰীবিলাকে জানিব বিচাৰিছে। আৰু তেখেতসকলে তেওঁলোকৰ চৰকাৰ আৰু দলে যোনটো কৈ আছে, মই কোনো চৰকাৰ আৰু দলৰ বিৰোধী নহয়, কিন্তু তেওঁলোকে যোনটো কৈ আছে এই কথাটো আমি স্পষ্টকৈ জানো যে তেওঁ এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ জনজাতিক কাকবাৰ দিয়াত অধিকাৰ দিয়াত আমাৰ আপত্তি নাই বুলি যোনটো কথা NOCত লিখা বুলি কৈছে, এইটো সম্পূৰ্ণ মিছা, সেইটো মিথ্যা। কাৰণ এই NOCত ডাইৰেক্ট গৃহ মন্ত্ৰালয় আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ক ST দিব লাগে বুলিহে তাত লিখা আছে। গতিকে এইবিলাক মিছা কথা কৈ একো লাভ নাই। আৰু ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে এই জাতিৰ সংকট কালত, জাতিৰ অস্তিত্বৰ এই সংকটৰ মুহূৰ্তত আপুনি ৰাজনীতি কৰিব নালাগে। আপুনি জাতিটোৰ লগত আছে না আপুনি NOCৰ লগত আছে। আৰু মই ক'ব বিচাৰোঁ যদি আপোনাৰ ইমানেই আপত্তি আছে আৰু পুনৰ NOC পঠাই দিয়ক। যিহেতু বাৰম্বাৰ কৈ আছে যে আমি আকৌ পুনৰ NOC দিব, দি দিয়ক, আমাৰ আপত্তি নাই। আমাৰ কাম, আমাৰ সংগ্ৰাম, আমাৰ ৰক্ষণাবেক্ষণ, আমাৰ ৰক্ষা কৱচ আমি কাম কৰি যাম। আৰু আপুনি ৰাজনীতিৰ স্বাৰ্থত যদি NOC দিব মন আছে তেতিয়াহ'লে আকৌ দিয়ক, আমাৰ ক'ব লগা একো নাই। কাৰণ আপুনি এপচুক যেনেকুৱা টাৰ্গেট কৰি লৈছে সেইটো আমি দুখ পাইছোঁ। আৰু চৰকাৰৰ মুৰব্বী, চৰকাৰৰ প্ৰধানজনৰ চিন্তা চৰ্চা মন মুগ্ধ তেনেকুৱা হোৱাটো ভাল নহয়। ধন্যবাদ।